এতিয়াৰ পৰা সোণাপুৰৰ জুবিন গাৰ্গ সমাধি ক্ষেত্ৰৰ নাম হ'ব জুবিন ক্ষেত্ৰ। গৰিমা শইকীয়া গাৰ্গে এই কথা উল্লেখ কৰিছে আৰু একেটা সময়তে জুবিন ক্ষেত্ৰত কেনেদৰে জুবিন গাৰ্গৰ সৃষ্টি, জুবিন গাৰ্গৰ প্ৰতিটো সম্পদ কেনেদৰে সংৰক্ষণ কৰা হ'ব সেই সন্দৰ্ভতো গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ প্ৰাণৰ শিল্পী গৰাকী হেৰাই যোৱা এমাহ এদিন, কিন্তু আজিৰ দিনটোতো সেই একেই সুখ একেই স্তব্ধতা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। প্ৰতিগৰাকী লোকে এটাই কথা ক'ব বিচাৰিছে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱাটো কেৱল অসমীয়াৰে ক্ষতি নহয়, প্ৰতিগৰাকী ভাৰতীয়ৰ ক্ষতি। এনেকুৱা এগৰাকী ব্যক্তি আছিল জুবিন গাৰ্গ, যিগৰাকী ব্যক্তিৰ সৃষ্টিত প্ৰতিটো সৃষ্টিত এক নতুনত্বৰ সোৱাদ পায় সকলোৱে। সেইগৰাকী ব্যক্তি আমাৰ মাজত এতিয়া নাই। জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে এতিয়াৰ পৰা জুবিন ক্ষেত্ৰক কেনেদৰে সংৰক্ষণ কৰা হ'ব আৰু জুবিন ক্ষেত্ৰত কি থাকিব এই সকলোবোৰ সিদ্ধান্ত লাহে লাহে ইতিমধ্যে ল'ব। জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা কৰিব। পৰিয়ালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ, এনেদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। সকলোৱে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে আৰু কিমান ভূমি থাকিব জুবিন ক্ষেত্ৰত সেই সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰিব। এই সন্দৰ্ভতো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে আজি কি মন্তব্য কৰিছে সেয়া আমি শুনাব বিচাৰিছোঁ। আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল, আমি একেলগে বহিলোঁ। সমিতিখনৰ সকলো উপস্থিত নাছিল, তথাপিতো সৰহ সংখ্যকে আমি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল। আৰু সকলোৱে আমি যিখিনি বিচাৰিছোঁ, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশ্যনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু আমি বিচাৰিছোঁ, জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি টেকন'লজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে। আৰু তাত সোমালেই যাতে সকলোৱে যেনেকৈ সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আৱেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আৱেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে সেই গোটেইখিনি তাত থাকিব লাগিব। তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলোঁ। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লোঁ যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছোঁ সেইখিনি আমি ক'লোঁ। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই। সেয়া চাগে PWD কমিশ্যনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব। সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকৈ কৰিব পৰা যাব। আমি মাথো আজি নিজৰ নিজৰ আইডিয়াখিনিহে সকলোৱে মানে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছোঁ। সময়সীমা কিবা নিৰ্ধাৰণ কৰা হৈছে? বস্তুটো ভাল নহ'ব, সেইকাৰণে খুব ভালকৈ আমি কৰিব লাগিব যিটো কৰিম। আৰু জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব। আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলোঁ যে তাত কোনো সমাধি, স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে, কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা। গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক, জুবিন ক্ষেত্ৰ হওক, আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰোঁ। বহুত অনুৰাগীয়ে কৈছে দাদাৰ ষ্টুডিঅ' ভাবিছোঁ এনেকৈ আমি পাৰোঁ। বহুতকেইটা বস্তু আমি তেনেকৈ ৰাখিছোঁ, জুবিনে ব্যৱহাৰ কৰা বস্তু বহুতখিনি। গতিকে আমি যিমান পাৰোঁ এতিয়া যিমান আমাৰ হাতত আছে সকলোখিনি আমি তাত ৰাখিম।